পশ্চিম অসমৰ খিলঞ্জীয়া মুছলমান দেশী জনগোষ্ঠীৰ উন্নয়ন পৰিষদৰ দিয়াৰ দাবী দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ দেশী জনগোষ্ঠীৰ লোকসকলৰ আৰ্থ সামাজিক জৰীপ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জৰীপৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ডি ভোটাৰৰ সমস্যাত ভুগি থকা দেশী জনগোষ্ঠীসকলক ডি ভোটাৰৰ পৰা মুক্ত কৰি দিয়াৰ প্ৰতিশ্ৰুতি খুদ মুখ্যমন্ত্ৰীয়ে দিছিল যদিও আজিলৈকে বাস্তৱত নকৰাৰ অভিযোগ দেশী উন্নয়ন পৰিষদ দেশীসকল ডি ভোটাৰ মুক্ত আৰু আৰ্থ সামাজিক জৰীপৰ দাবী দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ আজি ধুবুৰী আদাবাৰী গাঁও পঞ্চায়তৰ সভাকক্ষত দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চ ধুবুৰী জিলা সমিতিৰ এখন বৈঠকত পূৰ্বৰ দুয়োটা কমিটি ভংগ কৰি দুয়োটা সমিতি গঠন কৰাৰ লগতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় সাংবাদিকৰ সাক্ষাৎকাৰত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইছলামুল হকে এইকেইটা দাবী জনাই সাংবাদিকৰ সাক্ষাৎকাৰত মই দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামুল হক মণ্ডল আজি আমি ধুবুৰীত সমবেত হৈছিলোঁ এক বিশেষ উদ্দেশ্য লৈ আপোনালোকে জানে দেশী জনগোষ্ঠীয় মঞ্চ পশ্চিম অসমৰ খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ মানুহখিনিক প্ৰতিনিধিত্ব কৰে যোৱা 10 বছৰে আমি এই মঞ্চৰ ফালৰ পৰা দেশী জনগোষ্ঠীৰ মানুহখিনিৰ বিভিন্ন অভাৱ অভিযোগ আৰু বিভিন্ন কামবিলাক হাতত লৈ আমি চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আছিলোঁ কেইদিনমান পিছত অসম চৰকাৰৰ বাজেট অধিৱেশন আৰম্ভ হ'ব এই সুযোগতে মই অসম চৰকাৰক আমাৰ মঞ্চৰ ফালৰ পৰা জনাব খুজিছোঁ যে আমাৰ যিবিলাক অভাৱ অভিযোগ আছিল বা ইমান দিনে আমি যিবিলাক দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছিলোঁ তাৰ ভিতৰত আছিলে আমাৰ দেশী জনগোষ্ঠীৰ মানুহখিনিৰ উন্নয়ন পৰিষদ আমাৰ দেশী জনগোষ্ঠীৰ মানুহৰ বহুত সংখ্যক মানুহে ডি ভোটাৰ আৰু ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ পাক চক্ৰত পৰি খিলঞ্জীয়া হৈও বিদেশী লেবেল লগাই ফুৰিব লগা হৈছে আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ মেমৰেণ্ডাম দিছিলোঁ যে চৰকাৰে আমাৰ মানুহখিনিক ডি ভোটাৰ আৰু এফটি কেছৰ পৰা মুক্তি দিয়ক চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক প্ৰতিশ্ৰুতি দিছিল স্পষ্ট প্ৰতিশ্ৰুতি দিছিল যে দেশী জনগোষ্ঠীৰ মানুহখিনিৰ আটাইবিলাক ডি ভোটাৰৰ কেছ আৰু এফটি কেছবিলাক আমি প্ৰত্যাহাৰ কৰিম কিন্তু আজিলৈকে কৰা নাই আমি আশা ৰাখিছোঁ চৰকাৰে আগন্তুক নিৰ্বাচনৰ আগতে দেশী জনগোষ্ঠীৰ মানুহখিনিক এই মৰণ যাতনাৰ পৰা ৰক্ষা কৰিব আৰু মানুহখিনিক যিখিনি বিদেশী লেবেল লৈ ফুৰিব লগা হৈছে মানুহখিনিক মুক্তি দিব আমি চৰকাৰৰ ওচৰত দাবী জনাইছিলোঁ যে আমাৰ মানুহখিনিৰ সুকীয়া জৰীপ হ'ব লাগে চৰকাৰে নিজাববীয়াকৈ আৰ্থ সামাজিক জৰীপৰ কাৰণে পদক্ষেপ হাতত লৈছিল আৰু আটাইবিলাক জিলাতে কমিটি গঠন কৰিছিল জিলা আয়ুক্তক চেয়াৰমেন হিচাপে লৈ কিন্তু এই কমিটি গঠন কৰাৰ পিছত চৰকাৰৰ কাম একো আগবাঢ়া নাই আমাৰ মানুহখিনিৰ আৰ্থ সামাজিক জৰীপৰ কামটো চৰকাৰে বন্ধ কৰি ৰাখিছে আমি এই সুযোগতে চৰকাৰক অনুৰোধ জনাইছোঁ যে অহা নিৰ্বাচনৰ আগতে যাতে এই কামটো পুনৰ হাতত লোৱা হয় আৰু আমাৰ মানুহখিনিক আৰ্থ সামাজিক জৰীপৰ কামটো সম্পূৰ্ণ কৰি আমাৰ মানুহখিনিৰ যাতে উন্নয়নমূলক আঁচনি হাতত ল'ব পৰা যায় এইটো আছিলে আমাৰ এটা পাৰ্ট আৰু বেলেগ এটা উদ্দেশ্য আছে যোৱা কিছুদিন ধৰি আমাৰ মঞ্চৰ ধুবুৰী জিলা কমিটিৰ লগত কিছুমান কথাত আমাৰ কেন্দ্ৰীয় সমিতি কেন্দ্ৰীয় কৰ্ণধাৰ সমিতি আৰু কেন্দ্ৰীয় উপদেষ্টাৰ শীৰ্ষ নেতৃত্বৰ লগত কিছুমান কথাত অমিল হৈছিল আৰু আমি মন কৰিছিলোঁ যে ধুবুৰী জিলা দেশী জনগোষ্ঠীয় মঞ্চৰ কমিটিখন সিহঁতে আমাৰ কেন্দ্ৰীয় নেতৃত্বক অৱমাননা কৰিছে আৰু নস্যাৎ কৰিছে সিহঁতৰ এই অনুশাসনহীনতা চৰম পৰ্যায় পাইছিলগৈ গতিকে আমি বাধ্য হৈ যোৱা 8 তাৰিখে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লৈছিলোঁ যে আমি ধুবুৰী জিলা কমিটিখন ভংগ কৰি দিম আৰু সেই সূত্ৰে যোৱা 11 ফেব্ৰুৱাৰী তাৰিখে ধুবুৰী জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ কমিটিখন
আৰু দেশী যুৱ ছাত্ৰ মঞ্চৰ ধুবুৰী জিলা কমিটি দুয়োখন কমিটি আমি ভংগ কৰি দিছোঁ আৰু ভংগ কৰি দিয়াৰ পিছত তদৰ্থ কমিটি বনোৱা হৈছিলে। এই তদৰ্থ কমিটিয়ে যাতে এই আমাৰ জিলাখনক আগবঢ়াই লৈ যাব পাৰে, বলিষ্ঠভাৱে যাতে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে আজি আমি এই কমিটি দুখনক শপত বাক্য পাঠ কৰোৱালোঁ। আমি জিলা কমিটিক ভংগ কৰি মুঠেই ভাল পোৱা নাই। আমাৰ এই মঞ্চ 2016 চনৰ পৰা আছে। এইবাৰে প্ৰথম যে আমি কোনো জিলা কমিটিক বাধ্যত পৰি উপায়হীন হৈ আচলতে আমি ভংগ কৰিবলগীয়া হৈছে। কাৰণ আমি দেখিছিলোঁ এই জিলা কমিটিয়ে দেশী জনগোষ্ঠীয় মঞ্চৰ সমান্তৰাল সংগঠন তৈয়াৰ কৰিব বুলি আমাক বাৰে বাৰে প্ৰৰোচনা কৰিছিল, আমাক ধমকি দিছিল আৰু সিহঁতে সৰ্বে হৈ যোৱা যেন আমি অনুভৱ কৰিছিলোঁ। কোনো এটা সংগঠনত যদি মানুহৰ সংযম নাথাকে, যদি শালীনতা নাথাকে, যদি আমি ডিচিপ্লিন মেইনটেইন নকৰোঁ, অনুশাসন মেইনটেইন নকৰোঁ, তেতিয়াহ'লে সংগঠন কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে আমি আমাৰ সংগঠনৰ যি সংবিধান আছে, এই সংবিধান মতে আমি জিলা কমিটি দুখনক ভংগ কৰিছোঁ আৰু আজি তদৰ্থ কমিটি দুখনক শপত বাক্য পাঠ কৰোৱা হ'ল। আমি আশা ৰাখিছোঁ যিখিনি মানুহক আজি এই কমিটিত অন্তৰ্ভুক্ত কৰা হ'ল, সেইখিনি মানুহে আমাৰ এই ধুবুৰী জিলাখনক আগবঢ়াই লৈ যাব। আপোনালোকে জানে ধুবুৰী জিলাতেই অসমৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক দেশী মানুহ আছে। আমি সেইকাৰণে ধুবুৰীক আচলতে দেশীৰ হেডকোৱাৰ্টাৰ বুলি কওঁ। গতিকে আমাৰ আজি এই সংগঠনৰ এই জিলা কমিটি দুখনৰ যথেষ্ট দায়িত্ব আছে আৰু তেওঁলোকে এই দায়িত্ব আন্তৰিকতাৰে পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। ইয়াতে মই দুটা বৰ ইম্পৰ্টেণ্ট কথা ক'ব খুজিছোঁ। আমি ধুবুৰী জিলা কমিটিৰ যি দুখন কমিটি আমি ভংগ কৰিলোঁ, তাৰ কোনো এজন সদস্যকে আমি আমাৰ মঞ্চৰ পৰা বহিষ্কাৰ কৰা নাই, মাত্ৰ এজনক বহিষ্কাৰ কৰা হৈছে। আগতে ধুবুৰী জিলা কমিটিৰ সম্পাদক যিজন আছিলে আব্দুল্লাহ খন্দকাৰক আমি অনিৰ্দিষ্ট কালৰ বাবে আমাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ পৰা বহিষ্কাৰ কৰিছোঁ। তেওঁক বাদ দি বাকী যিবিলাক কমিটিত মানুহ আছিলে, আমাৰ জিলা কমিটিত যিখিনি মানুহ আছিল, আটাইখিনি মানুহ আমাৰ সদস্য, আমাৰ নিজৰ মানুহ। আৰু মই আহ্বান জনাম এই আটাইখিনি আমাৰ সদস্যই যাতে নতুন কমিটিৰ লগত যোগাযোগ কৰি সিহঁতৰ লগত একেলগ হৈ আন্তৰিকতাৰে দেশী জনগোষ্ঠীৰ সেৱাত ব্ৰতী হৈ যায়। আৰু ছেকেণ্ড পইণ্টটো হ'ল ধুবুৰী জিলাত যিমানবিলাক আঞ্চলিক কমিটি আছে, কোনো এখন আঞ্চলিক কমিটি আমি ভংগ কৰা নাই, আঞ্চলিক কমিটি আমি মুঠেই ভংগ কৰা নাই। গতিকে আঞ্চলিক কমিটিৰ আটাইকেইখন আঞ্চলিক কমিটি আমি আশা কৰিম যে নতুন নৱগঠিত আজিৰ এই জিলা কমিটিৰ লগত যাতে সিহঁতে একেলগ হয়, সিহঁতৰ লগত যাতে হাতে হাত মিলাই যাতে আগবাঢ়ি যায় আৰু আমাৰ দেশী জনগোষ্ঠীৰ হৈ কাম কৰে। বিৰাট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। মই ভাবোঁ আমাৰ অসমৰ আটাইবিলাক মানুহে জনা উচিত। গতিকে মই আপোনাক প্ৰথমতে ধন্যবাদ জনাইছোঁ এই প্ৰশ্নটো কৰাৰ কাৰণে। চাওক, কোনোবা এটা জনগোষ্ঠীৰ প্ৰতীক হিচাপে এখন গামোচাই হ'ব পাৰে। আপোনালোকে চাইছে দেশী জনগোষ্ঠীৰ এইখন গামোচা আমি এডপ্ট কৰিছোঁ আৰু এইখন গামোচা অসম বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়কে আদি কৰি আটাইবিলাক মন্ত্ৰী এইখন পিন্ধি পেলাই বিধানসভা ছেছনত সিহঁতে এইখনক মৰ্যাদা দিছে, এইখনক স্বীকৃতি দিছে বুলি আমি ক'ম। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ সিহঁতে এখন গামোচা ইউজ কৰে। আপুনি নামটো চালে গম পাব, তাতে গৰিয়া আছে, মৰিয়া আছে, দেশী আছে, তিনিটা জনগোষ্ঠী আছে। তিনিটা জনগোষ্ঠীৰ এখন গামোচা, এইটো আচলতে এটা প্ৰশ্নবোধক চিন হ'ব লাগে। এইটো মই গৰিয়ামৰীয়া দেশীৰ বিপক্ষে এটা শব্দ মই মাতিব খোজা নাই, কাৰণ সিহঁতৰ লগত আমাৰ যথেষ্ট ভাল সম্পৰ্ক, আমি একেলগে কাম কৰোঁ, আমাৰ ঐক্যমঞ্চ আছে। গতিকে গামোচাৰ কথাটো মই আশা কৰিম সিহঁতেও চিন্তা কৰিব। কিন্তু আমাৰ ফালৰ পৰা মই দেশীৰ বিষয়ে ক'ম, আমাৰ দেশী মানুহৰ কাৰণে এইখনেই গামোচা আৰু এইখন গামোচাকে আমি স্বাভিমান হিচাপে আমি ব্যৱহাৰ কৰি আছোঁ আৰু অসম চৰকাৰেও এইখনক স্বীকৃতি দিছে। গতিকে মই ইমানে ক'ম। হয়, আৰু যিটো আমি
কথা হ'ল আমি আচলতে অলপ ইতিহাসত যাব লাগিব। আপুনি যিটো কৈছে এইটো আচলতে হিষ্ট্ৰিকেল কথা। দেশী জনগোষ্ঠীৰ মানুহখিনি আমাৰ যেনেকৈ দেশী জনগোষ্ঠীৰ মানুহখিনি আহিছে, যেনেকৈ আমাৰ জনগোষ্ঠীটো গঢ় লৈ উঠিছে, আমাৰ জনগোষ্ঠীত কেৱল এটা জনগোষ্ঠীৰ মানুহ নাই। দেশী জনগোষ্ঠীত ইয়াতে কোচ ৰাজবংশী মানুহ আছে, ইয়াতে ৰাভা মানুহ আছে, ইয়াতে গাৰো মানুহ আছে, ইয়াতে বড়ো মানুহ আছে, ইয়াতে আপোনাৰ নাথ যোগীসকলো আছে। কিছু সংখ্যক কলিতা মানুহো ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু সিহঁতো আমাৰ মাজত আছে। দেশী জনগোষ্ঠীৰ মানুহখিনি আচলতে গোটেই আমি আচলতে পশ্চিম অসমৰ একতা আৰু ভ্ৰাতৃত্ববোধৰ প্ৰতীক বুলি ক'ব লাগিব। আমাৰ ইয়াতে কোচ কমতাৰ যিমানবিলাক জাতি জনগোষ্ঠী আছিল, আটাইবিলাক জাতি জনগোষ্ঠী আমাৰ মাজত আছে। গতিকে আমি আচলতে কোচ কমতাৰ আমি প্ৰতীক, আমি কোচ কমতাক ৰিপ্ৰেজেণ্ট কৰোঁ। এতিয়া আমি কোনো এটা বিশেষ জনগোষ্ঠীৰ হুবহু বস্তু আমি ল'ব নোৱাৰোঁ। এইটো আমি টেকনিকেল প্ৰব্লেম এটা আছেই, যাৰ কাৰণে আমি আমাৰ নিজাববীয়াকৈ এই তিনিটা বৰণৰ যিবিলাক বৰণ আপুনি যদি এই তিনিটা বৰণ দেখা পায়, আপুনি আটাইকেইটা বৰণ আপুনি বড়োৰ লগতো পাব, কোচ ৰাজবংশীৰ লগতো পাব আৰু বেলেগ জনগোষ্ঠীৰ লগতো পাব। গতিকে আমি আটাইবিলাককে সামৰি দেশী জনগোষ্ঠীৰ কাৰণে সুকীয়াকৈ কিবা এটা আমি গামোচা এখন বনাইছোঁ আৰু আমি আমাৰ নিজৰ পিন্ধন উৰণৰ কাৰণে আমাৰ এটা ৰিচাৰ্চ চেল আছে। আমাৰ ইতিমধ্যে অধ্যয়ন আৰু গৱেষণা কোষ এটা আছে আৰু আমাৰ গৱেষণা কোষে এই আটাইবিলাক ঘটনা লৈ অলৰেডি গৱেষণা কৰি আছে। আমি কিবা এটা পাৰ্টিকুলাৰ দেশী জনগোষ্ঠীৰ কাৰণে এটা পিন্ধন উৰণৰ কাপোৰৰ কাৰণে আমি কিবা এটা বস্তু লৈ আহিম, যিটো সকলোকে ৰিপ্ৰেজেণ্ট কৰে, আটাইবিলাক জনগোষ্ঠীকে। তেনেকুৱা এটা আমি উলিয়াম। এতিয়া কলা বুলি ক'লে এতিয়া আজিৰ তাৰিখত আপুনি কলা মানুহ পৰিৱৰ্তনশীল। চাওক, আমি আগতে যিবিলাক পিন্ধিছিলোঁ সেইটো ঠিক আছে, সেইবিলাক কাম আমি কৰিছিলোঁ। মানুহ পৰিৱৰ্তনশীল, পৰিৱৰ্তন হ'লেহে মানুহৰ উন্নতি হয়। গতিকে আমি পৰিৱৰ্তন হৈছোঁ। আমি আগতে যিবিলাক ভাবিছিলোঁ এতিয়া আমি বেলেগকৈ ভাবিব লাগে। আমি এতিয়া এইটো টেকনিকেল যুগ,